নমস্কাৰ 2024 চনত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছত বহুততে এই আলোচনা হৈছে বহুতো চেনেলত এনে ধৰণৰ আলোচনা হৈছে যে বিজেপি চৰকাৰ 5 বছৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰে অৰ্থাৎ বিজেপি চৰকাৰ 5 বছৰৰ ভিতৰতে পুনৰ ভংগ হ'ব হয়তো অন্য দলৰ চৰকাৰ গঠন হ'ব এনে ধৰণৰ এক পূৰ্বানুমান কিছুমানে লগাইছে আৰু সেই ধৰণে তেওঁলোকে আলোচনা কৰিছে আজি যি উপনিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ল তাত বিজেপি বিধ্বস্ত হৈছে বুলি ক'ব পাৰি লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা এতিয়াও ছমাহ অতিক্ৰম কৰা নাই এনে সময়তে অনুষ্ঠিত যি উপনিৰ্বাচন আছিলে সেই উপনিৰ্বাচনত বিজেপি দৰাশায়ী হৈছে আৰু বিৰোধী মিত্ৰজোঁটৰ যি দলবিলাক আছিলে সেইবিলাকৰ জয় হৈছে দেখা যায় তেনে ধৰণৰ উপনিৰ্বাচনবিলাকত চৰকাৰী পক্ষৰ প্ৰতিনিধিহে জয় হোৱা দেখা যায় কিন্তু এই 2024 নিৰ্বাচনৰ পিছত আজি যি ফলাফল ওলাল উপনিৰ্বাচনৰ সেই ফলাফলে হয়তো সেই যে পূৰ্বানুমান কৰিছিলে কিছুমান ব্যক্তিয়ে কিছুমান লোকে আজিও একাংশ চেনেলত এই কথা কৈ আছে যে বিজেপি চৰকাৰ 5 বছৰ টিকি নাথাকে অৰ্থাৎ এই চৰকাৰ ভংগ হ'ব পাৰে সেই অনুমানটো আজিৰ তাৰিখত পুনৰ চৰ্চালৈ আহিছে আৰু সেই অনুমানটো পুনৰ কৰিব পাৰি কিয়নো এইদৰে যদি তেওঁলোকৰ গতি যদি এনেকে বিজেপিৰ গতি গৈ থাকে তেনেহলে অনাগত দিনত 2026 চনতেই উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব গুজৰাটত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই বৃহৎ ৰাজ্যবিলাকত যদি বিজেপিয়ে এনে ধৰণৰ শোচনীয় পৰাজয় বৰণ কৰে বিশেষকৈ উত্তৰ প্ৰদেশৰ যিসকল আছে তেওঁলোকৰ হয়তো খেলিমেলি লাগি যাব পাৰে সেই গতিকে আগন্তুক বিধানসভা নিৰ্বাচনৰ কেইবাখনো ৰাজ্যৰ যি ফলাফল হ'ব সেই ফলাফলে বিজেপি চৰকাৰ কিমান দিনলৈকে চলিব 5 বছৰলৈকে তেওঁলোকে কাৰ্যকাল সম্পূৰ্ণ কৰিবনে নাই সেই কথাটোও নিৰ্ধাৰণ কৰিব এনে ধৰণৰ চৰ্চা চলিছে আনহাতে 2024 চনত বিজেপিয়ে ইমান এটা মুখ থেকেচা কোৱাৰ পিছতো সংখ্যাগৰিষ্ঠ দলৰ পৰা এতিয়া যি তেওঁলোকৰ সমৰ্থনৰ চৰকাৰ গঠন কৰিছে ইমানৰ পিছতো তেওঁলোকৰ লাজ হোৱা নাই বুলি ক'ব পাৰি কিয়নো চৰকাৰ গঠনৰ পিছত প্ৰথমটো তেওঁলোকে কাম কৰিলে যে জেএনইউ বিশ্ববিদ্যালয়ত তেওঁলোকে হিন্দু ষ্টাডিজ নামৰ এটা বিষয় অন্তৰ্ভুক্ত কৰিছে দৰাচলতে বিষয় এইটো হিন্দু ষ্টাডিজৰ ওপৰত কিন্তু বিজেপি চৰকাৰে এইবাৰ এই বিষয়টোক ইছ্যু হিচাপে লৈ জেএনইউত যিদৰে তেওঁলোকে অন্তৰ্ভুক্ত কৰিছে বা ইয়াৰ পূৰ্বেও যিবিলাক ইউনিভাৰ্চিটি হওক পাঠ্যক্ৰম হওক সেইবিলাকৰ পৰা বিভিন্ন বিষয় তেওঁলোকে কৰ্তন কৰিছিলে মোগলৰ বিষয় আছিলে বা বিভিন্ন ধৰণৰ যি পুৰণি ইতিহাস আছিলে তেওঁলোকে সেইবিলাক নাইকিয়া কৰিছিলে গোলামী মানসিকতা বুলি কৈ তেওঁলোকে সেইবিলাক নাইকিয়া কৰিছে আৰু এতিয়া নতুন নতুন বিষয় তেওঁলোকে অন্তৰ্ভুক্ত কৰি আছে অকল এয়াই নহয় যেতিয়াই দুৰ্যোগ হয় দুৰ্যোগৰ বাবেও তেওঁলোকে কি কৰে 50 বছৰ আগৰ চৰকাৰৰ ওপৰত তেওঁলোকে দুখ ঠেলি দিয়ে সদ্যহতে অসমতো এই কথা কোৱা হৈছে যে যিবিলাক মথাউৰি ভাঙিছে বানপানী সেই মথাউৰিবিলাক কংগ্ৰেছৰ দিনত নিৰ্মাণ কৰা হৈছিলে যিকোনো সমস্যাৰ বাবে ইয়াৰ পূৰ্বেও নেহেৰুক গালি পৰা হৈছিলে আজিৰ তাৰিখতো কংগ্ৰেছক গালি পৰা হয় তো জনসাধাৰণে আজিৰ তাৰিখত 50 বছৰ পূৰ্বৰ সেই কংগ্ৰেছী দলক বা সেই কংগ্ৰেছ চৰকাৰক গালি পৰাটো বিচাৰিছে না নাই না জনসাধাৰণে বিচাৰিছে যে তেওঁলোকৰ বৰ্তমান যিবিলাক সমস্যা সন্মুখীন হৈ আছে চৰকাৰে সেইবিলাকৰ ওপৰত আলোচনা কৰক হয়তো এনে ধৰণৰ সমস্যা তেওঁলোকে আওকাণ কৰাৰ বাবেই উপনিৰ্বাচনতো তেওঁলোকৰ এনে ধৰণৰ শোচনীয় পৰাজয়ৰ সন্মুখীন হ'ব লগা হৈছে আনহাতে বিজেপিয়ে ভাবি লৈছে নেকি যে কংগ্ৰেছক বা 50 বছৰ আগৰ চৰকাৰক গালি পাৰি তেওঁলোকে শাসন ক্ষমতা তেওঁলোকৰ হাতত চিৰদিনলৈ থাকি যাব তেওঁলোকে যদি এনেকুৱা ভাবিছে তেনেহ'লে ভুল ভাবিছে কিয়নো আজিৰ তাৰিখত মানুহে সেই 50 বছৰ আগত কি হৈছিল সেই কথাবিলাকক লৈ মূৰ ঘমোৱাত নাই আজিৰ তাৰিখত জনসাধাৰণে দিনটো কেনেকৈ পাৰ কৰিব বৰ্তমানক কেনেদৰে তেওঁলোকে অতিবাহিত কৰিব সেই বিষয়টোৰ ওপৰতহে বেছি গুৰুত্ব দিছে গতিকে তেতিয়া কংগ্ৰেছে স্পষ্টকৈ ইমাৰ্জেঞ্চি ঘোষণা কৰিছিলে আৰু বিজেপি এতিয়া ইমাৰ্জেঞ্চি ঘোষণা নকৰাকৈ তেওঁলোকে আনুষ্ঠানিকভাৱে এক যি মন মৰ্জি বুলি কোৱা হয় হিন্দীত সেই মন মৰ্জিৰ কাম তেওঁলোকে কৰি আছে আৰু এই কথাটো সবেই জানে এই কথাটো সকলোৱে জানে কিন্তু বহুতে স্বীকাৰ কৰিবলৈ এই কথাটো বাধ্য নহয় যে বিজেপিয়ে মন মৰ্জিত কাম কৰি আছে নিজ মতলবিত কাম কৰি আছে যেতিয়া যি মন যায় সংখ্যাৰ বলত ইমান দিনে তেওঁলোকে সেয়া কৰি আহিছিলে সেয়া লাগিলে বিমুদ্ৰাকৰণেই হওক বা অন্যান্য সমস্যা অন্যান্য বিষয়বিলাকেই হওক ভবা হৈছিলে যে এইবাৰতো তেওঁলোকে জনসাধাৰণৰ কথা পাতিব কিন্তু চৰকাৰ গঠনৰ পিছৰে পৰা তেওঁলোকৰ জনসাধাৰণৰ বিপক্ষে গৈ তেওঁলোকে কাম কৰা পুনৰ দেখা গৈছে জনসাধাৰণে যিবিলাক কথা এতিয়া চিন্তা কৰিব নিবিচাৰে বাস্তৱত যিবিলাকৰ সমস্যাৰ সৈতে জনসাধাৰণ ভুক্তভোগী সেই সমস্যাবিলাকৰ বিপৰীতে গৈহে বিজেপিয়ে কাম কৰিব বিচাৰিছে গতিকে বিজেপিয়ে যি পুৰণি অতীতক লৈ কাম কৰিব বিচাৰিছে ৰাজনীতি কৰিব বিচাৰিছে 2024 নিৰ্বাচনৰ ফলাফলেই হওক বা সদ্যহতে ঘোষণা কৰা উপনিৰ্বাচনৰ ফলাফলেই হওক দুয়োটাতে বিজেপিয়ে এক ধৰণৰ জন আস্থা তেওঁলোকে হেৰাবলৈ
ধৰিছে আৰু এই কথাটো তেওঁলোকে উপলব্ধি কৰিবনে নাই, এই কথাটো তেওঁলোকে বুজিব পাৰিবনে নাই, সেয়া তেওঁলোকৰ বিষয়। কিন্তু জনসাধাৰণ যে আজিৰ তাৰিখত সজাগ হ'বলৈ গৈ আছে, জনসাধাৰণ যে ৰাজনৈতিকভাৱে সচেতন হৈছে আৰু ভিতৰি ভিতৰি জনসাধাৰণে নিজৰ যি সিদ্ধান্ত সেয়া ল'বলৈ আৰম্ভ কৰিছে আৰু ভোটাধিকাৰৰ জৰিয়তে যে সেয়া সাব্যস্ত কৰিছে, এই কথাটো সমাজৰ কাৰণে এটা ইতিবাচক দিশ হ'ব পাৰে।